আজিৰ পৰা বিহুৰ বন্ধবোৰ শেষ হল আৰু স্কুলবোৰো খুলিলে আমাৰ মাকবোৰৰ ৰাতিপুৱা হোৱাৰ লগে লগে এটাই চিন্তা নহয়নে আজি টিফিনত কি দিম তাতে আকৌ হেলদিও হ'ব লাগিব আৰু লৰা ছোৱালীৰ পেটও ভৰিব লাগিব গতিকে বলকচোন এটা হেলদি টিফিন আমি ৰেডি কৰো এইফালে লৈ লৈছো পালেং আৰু ধনিয়া আৰু মিক্সিত এতিয়া ধুনিয়াকৈ ভালদৰে মিহি মিহিকৈ কাটি পেষ্ট বনাই লম যেহেতু পালেংটো আৰু স্বাস্থ্যৰ কাৰণে কিমান ভাল সকলোৱে জানে আজি আমি পালক পুৰি বনাম কিন্তু অলপ বেলেগ ধৰণে বনাম এয়া ধুনিয়াকৈ মই পেষ্ট বনাই লৈছো তাৰ পাছতে এটো বাটি এটাতে লৈছো অলপ আটা আৰু অকনমান ৰিফাইন অইল দিছো আৰু সোৱাদ অনুসৰি নিমখ দিছো আৰু মই দেখিছে না পালেঙৰ পেষ্টটো মই ইয়াতে ঢালি দিছো তাৰ পাছতে এটো ধুনিয়াকৈ এটা ডো বনাই লম ভালদৰে মিক্স কৰি এনেদৰে বনাই দিলে মানে হিহতি খাব মানে এই পালেংটো দি দিলে মানে পুৰিখনৰ কালাৰটো গ্ৰীন কালাৰ হৈ যায় যে হিহতি ভাল পায় মানে মই এনেদৰে দিও কিন্তু খাই বাৰু তাৰ পাছতে এইফালে ধুনিয়াকৈ এটা ডাঙৰ সাইজত ৰুটি বেলি লৈছো তাৰ পাছতে মই এটো ট্ৰায়াঙ্গল শেপত কাটি দিম আসলতে হিহতি মানে অকনমান বেলেগ ধৰণৰ শেপ বিলাক পালে লৰাছলি বিলাকে ভাল পায় সদায় এই গোল সাইজৰ মানে ৰাউন্ড সাইজৰ পুৰিটো দি থাকিলে হিহতি আমনি পায় সদায় একে ধৰণৰ বস্তুবোৰ হিহতি বেয়া পায় অকনমান ডিফাৰেন্ট পালে বা অকনমান মানে এক্সাইটেড হয় আৰু এয়া দেখিছে নহয় মই ধুনিয়াকৈ দিগলকৈ ট্ৰায়াঙ্গল শেপ কৰি প্লে কাটি দিছো এনেদৰে মানে দিলে মানে হিহতি অকমান এক্সাইটেড হৈ যাব মানে আৰু লগৰ বিলাকৰ আগত কবও পাৰিব যে ওয়া দেখিছা মই গ্ৰীন কালাৰ ট্ৰায়াঙ্গল পুৰি আনিছো মানে তেনেকে দেখুৱাই মানে তেনেকে হিহতি খাই দিয়ে মানে আৰু পালেংটো আৰু তেনেকে আজিকালি লৰাছলিয়ে খাবলৈ মনেই নকৰে এনেদৰে কিবা বুদ্ধি কৰি দিলে মানে অকনমান হিহতক খুৱাব পাৰি আৰু মই এনেদৰে আসলতে কৰো তাৰ পিছতে এইফালে কেৰাহী এখন বহাই দিলো তাৰ পিছতে তাতে তেল দি প্লাই এখিনি তেলখিনি গৰম হোৱাত মই পুৰিখিনি ভাজি লম ধুনিয়াকৈ আসলতে হিহতক মানে খুৱাবলৈ হে অকনমান বুদ্ধি কৰিব লাগা হয় মানে আৰু ৰাতিপুৱা মানে খাই যাবলৈ তেনেকৈ সময় নাপায় 7টা বজাত ধৰিলক 7:30টা লৰাছলিবোৰ সব স্কুল গুছি যাব লগা হয় গতিকে ইমান ৰাতিপুৱা উঠি প্লাই হিহতি মানে ভালকে পেট ভৰাই একো খাই যাবও নোৱাৰে গতিকে টিফিনটোকে অকনমান হেভিকে দিব লগা হয় তেতিয়া আৰু টিফিন বিলাক মানে হেক কৰি আহিলে মাকবোৰৰ মনবোৰো ভাল লাগে নহয়নে টিফিনটো মানে নাখালে কিবা ভাল নালাগে মানে বেয়া লাগে আৰু টিফিনটো মানে হেক কৰি নাহিলে তাৰ পাছতে এইখিনি বনাই ললো তাৰ পাছতে এইফালে এটা ঘৰৰে লোকেল ডিমৰ অমলেট বনাই দিছো মই অকনমান এনে আৰু অকন নিমখ অকমান দি পেলাই তেনেদৰে বনাই দিছো তেনেদৰে দিলে হিহতি খাব মানে আৰু হে বিটৰ ৰস দিও প্লাইও আপোনালোকে বনাব পাৰে এটো সেম মানে আইডিয়া কৰি প্লাই আৰু বেলেগ বেলেগ শেপ দি মই কেতিয়াবা ট্ৰায়াঙ্গল শেপ দিও কেতিয়াবা ৰাউন্ড শেপ দিও কেতিয়াবা স্কোয়াৰ দিও আৰু এইফালে আপেল কে টুকুৰা মান দিছো মই সদায় ফ্ৰুটছটো দিওয়ে তাৰ পিছতে এইখন দেখিছে নহয় এই পুৰি কিখন মই এনেকা 4খন মান দি দিম সৰু সৰু তাতে লগতে এই একটো দি দিম মানে এনেদৰে বনাই দিলে হিহতি খাব আৰু খালে মানে মনটো ভাল লাগে ন আমাৰ মাক বিলাকৰ বিশেষকৈ তাৰ পিছতে হে টিফিনটো ফিনিশ কৰি আহিলে মানে মনটো ভাল লাগে আৰু যদি টিফিনটো মানে শেষ নকৰে বেয়া লাগে ন দিনটো হিহতি ভুকত থাকে ৰাতিপুৱা একো নোখোৱাকৈ যায় তাৰ পিছতে আকৌ ইয়াৰ লগতে আকৌ এটা স্নেক্স হিচাপে অকমান মনটো ভাল লগাবলৈ দিও কিবা এটা বেলেগ মানে হিহতি ভাল পোৱা বস্তু এটো দিলে মানে চাবচোন আপোনালোকে হেতি মানে টিফিনটো মানে খাই আহিব মানে অকনমান হিহতৰ পছন্দ মতেও কিবা এটা দিব লগা হয় আৰু গতিকে এয়া মই আজি টিফিনটো ৰেডি কৰিলো আৰু কেনেকুৱা পালে চাই জনাব আৰু আপোনালোকক জনাব যে যদি টিফিনৰ আইডিয়া মই মানে শেয়াৰ কৰিব লাগে তেতিয়াহলে নিশ্চয় আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে আজি ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব গতিকে আজিলৈ সামৰো বাই